আজি অসমত অৰ্থাৎ নামনি অসমত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটদান সম্পন্ন হৈ আছে আৰু ইয়াত বৰপেটা বঙাইগাঁও ইত্যাদি বিভিন্ন জিলাকে ধৰি মুঠ 14খন জিলাত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে আৰু আমি আছোঁ এতিয়া বঙাইগাঁও জিলাৰ মানিকপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কাহিবাৰীত আৰু ইয়াত আচলতে বিভিন্ন ভোটাৰৰ সমাগম দেখা গৈছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই কাহিবাৰীৰে আপুনি ভোট দিলে নে দিব ভোট দিলোঁ আপুনি প্ৰথমবাৰ ভোট দিছে নে আগতে দিছে আগতে দিছোঁ এই তিনিবাৰে হ'ল ভোট দিয়া তিনিবাৰ দিছে আৰু প্ৰাৰ্থীৰ আপুনি কি চাই দিছে আপুনি ভোট মই পাৰ্টি চাইয়ে দিছোঁ যিয়ে ভাল কাম কৰে তেওঁকে দিছোঁ আৰু যি প্ৰাৰ্থী বিজয়ী হ'ব তেওঁলোকৰ পৰা আপুনি কি ধৰণৰ আশা কৰে কি ধৰণৰ কাম কৰাটো বিচাৰে আমাৰ গাঁওবিলাক বহুত পিছ পৰি আছে সেইবিলাক যিবিলাক পিছ পৰি আছে কাম সেইবিলাক যাতে কৰে তাকে আমি আশা কৰিছোঁ আৰু আমি দেখিছোঁ আন এজন ভোটাৰ আপুনি ক'ৰ পৰা আহিছে মানিকপুৰৰ পৰা আপুনি ভোট দিলে নে দিব ভোট দিয়া হ'ল আৰু আপুনি প্ৰাৰ্থীৰ কি চাই ভোট দিছে যোগ্যতা চাই আৰু যোগ্যতা চাই দিছে ভাল কথা আৰু আপুনি প্ৰাৰ্থী বিজয় হ'লে কি কাম তেওঁলোকৰ পৰা আশা কৰে ৰাইজৰ কাম আশা কৰোঁ আৰু ভাল কৰে কাম ৰাস্তা ঘাট আৰু অসমত এতিয়া যি অগপ বিজেপি UPPL মিত্ৰজোঁটৰ চৰকাৰ চলি আছে বিশেষকৈ অসমত অগপ বিজেপিৰ এই চৰকাৰখনৰ কাম কাজক লৈ আপুনি সুখী নে সুখী বুলিও ক'ব লাগিব যিহেতু উন্নয়ন হৈছে বহুত উন্নয়ন কি উন্নয়ন হোৱা বুলি আপুনি ভাবে উন্নয়ন মানে ৰাস্তা ঘাট হৈছে লগতে আমাৰ কিছুমান হেৰি দিছে আঁচনি দিছে ৰাইজক সেইবিলাক উপকৃত হৈছে আপুনি ক'ৰ পৰা আহিছে আপুনি মানিকপুৰ চেপাপাৰা মানিকপুৰ চেপাপাৰা আপুনি ভোট দিলে নে দিব দিছোঁ কাক ভোট দিছে এইটো কাক দিছোঁ আৰু আপুনি যাক ভোট দিছে যিবিলাক প্ৰাৰ্থীক কি চাই দিছে ভোট ছবি চাই দিছে নে মানুহ চাই দিছে ছবি চাই দিছোঁ আৰু ছবি চাই ভোট দিছে গতিকে আপুনি তেওঁলোকে জিকিলে কি কাম কৰাটো বিচাৰে এই ৰাস্তা ঘাট কিবা কিনে নানা ৰকম আৰু অসমত এতিয়া যিখন চৰকাৰ চলি আছে এই চৰকাৰখনৰ কাম কাজক লৈ আপুনি সুখী নে সুখী কিয় সুখী ল'ৰা ছোৱালীবিলাক চবতে হেৰি কৰি দিছে সেইটোৱে আৰু তাৰপৰ কি হ'ব ন আপুনি ভোট দিলে ভোট দিয়া আৰু মানে কাক ভোট দিছে সেইটো কোৱা নচলে আৰু প্ৰাৰ্থীৰ আমাৰ কি চাই দিছে এনে প্ৰাৰ্থী চাইয়ে দিছোঁ যাতে ৰাইজৰ অলপ কাম কৰে নাম হেৰি শ্ৰীতিলোত্তমা দাস ক'ত ঘৰ মুখোৱা হয় নেকি আপোনাৰ বয়স কিমান হৈছে বয়স এনেই টোটেলকৈ এনেই অনুমানতে কৈছোঁ 80 পাৰ হৈ গৈছে ভোট দি কেনেকুৱা লাগিছে যদি ভাল লাগছে ৰাইজ সেৱা ভাল লাগে যিয়ে জিকিব তেওঁলোকে কি কাম কৰি দিয়াটো বিচাৰে ৰাইজৰ হকে কৰিব আৰু কি কৰে আৰু সেই কথা আৰু আইতা ভোট দিছে নে ভোট আপোনাৰ বয়স কিমান হৈছে কিমান পাইছোঁ মই কেনেকৈ কওঁ হয় নেকি